নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম নিৰ্জলা একাদশী তিথিৰ বিষয়ে। আমি জানো যে আমাৰ মাহত দুটাকৈ একাদশী তিথি আহে, এটা হৈছে শুক্লপক্ষৰ একাদশী আৰু এটা হৈছে কৃষ্ণপক্ষৰ একাদশী। অৰ্থাৎ বছৰত মুঠ 24টা একাদশী পালন কৰি অহা হয়। একাদশীৰ বিষয়ে আমি সকলোৱে জানো বা বিভিন্ন মানুহে একাদশী পালনো কৰে। কিন্তু আজি আমি আলোচনা কৰিম নিৰ্জলা একাদশীৰ বিষয়ে। এই তিথি কিয় পালন কৰিব লাগে বা এই তিথি পালন কৰিলে কি কি শুভফল লাভ হয় বা ইয়াৰে মাহাত্ম্য কি আছে সেইসমূহ আজি আমি আলোচনা কৰিম। এইবাৰ এই নিৰ্জলা একাদশী তিথি আৰম্ভ হ'ব 6 জুন শুক্ৰবাৰ 22 জেঠ ৰাতিপুৱা সূৰ্য উদয়ৰ লগে লগে এই তিথি আৰম্ভ হ'ব আৰু এই তিথি শেষ হ'ব 7 জুন শনিবাৰ 23 জেঠ ৰাতিপুৱা সূৰ্য উদয়ৰ লগে লগে। অৰ্থাৎ সূৰ্য উদয়ৰ পৰা সূৰ্য নেক্সট দিনা সূৰ্য উদয়লৈকে এই সময়খিনিত আমি এই একাদশী নিৰ্জলা একাদশী তিথি পালন কৰিব লাগিব। শাস্ত্ৰত উল্লেখ আছে যে যেতিয়া ভীমে ব্যাসদেৱক সুধিছিলে যে হে পৰমপিতা, যে মাতা কুন্তি আৰু আমাৰ জ্যেষ্ঠ পাণ্ডৱ সকলোৱে এই একাদশী তিথি পালন কৰে, কিন্তু মইহে একমাত্ৰ যে এই তিথি পালন কৰিব পৰা নাই, কিয়নো একাদশী মই নাখাই থাকিব নোৱাৰোঁ। মোৰ পেটত বৃক নামৰ এটি অগ্নি আছে যিয়ে মোক একদম ক্ষুধাতুৰ কৰি ৰাখে আৰু মই নোখোৱাকৈ থাকিব নোৱাৰোঁ। মই এবেলাও নোখোৱাকৈ থাকিব নোৱাৰোঁ, গতিকে মই একাদশী তিথি পালন কৰিব নোৱাৰোঁ। তেতিয়া মই যিটো মাহে মাহে যিটো একাদশী তিথি আহে সেইটো মই অৰ্থাৎ মাহত দুটাকৈ একাদশী তিথি পালন কৰিব নোৱাৰোঁ। তেতিয়া ভীমৰ কথা শুনি ব্যাসদেৱে কৈছিলে যে একাদশী তিথি পালন কৰিব লাগে, কাৰণ একাদশী তিথি যদি পালন নকৰে তেতিয়াহ'লে মানুহে মৃত্যুৰ পিছত নৰকত স্থান পাব, লগতে এই জনমতো মানুহৰ জীৱনটো সুখ নহ'ব, অৰ্থাৎ বিভিন্ন ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব, ভগৱানৰ কৃপা লাভ নকৰিব। তেতিয়া নৰকৰ কথা শুনি ভীমসেনে ভয় খালে আৰু ব্যাসদেৱক অনুৰোধ কৰিলে যে এনেকুৱা কিবা এটা উপায় কৰক যিটো এদিনতে মানে এটা দিন পালন কৰিলে মোৰ 24টা একাদশী পালনৰ ফল পূৰ্ণ হয়। মই একেবাৰে সংক্ষেপে কথাখিনি কৈ দিছোঁ, আপোনালোকে নিশ্চয় জানিবই। তেতিয়া ব্যাসদেৱে চিন্তা কৰি ক'লে যে বৃষ আৰু মিথুন সংক্ৰান্তিৰ মাজত জ্যেষ্ঠ মাহৰ শুক্লপক্ষৰ একাদশী যিটো তিথি আহিব, সেই একাদশী তিথিটোৰ নাম হৈছে নিৰ্জলা। অৰ্থাৎ এই তিথিটোত বিশেষত্ব হৈছে এই তিথিটোত মানুহে অন্নটো বাদে জল গ্ৰহণ কৰিব নোৱাৰে। অৰ্থাৎ অন্ন জল ত্যাগ কৰি হৰিৰ চিন্তা কৰি, ভগৱানৰ চিন্তা কৰি, বিষ্ণুৰ চিন্তা কৰি বিষ্ণুক পূজা কৰিব লাগিব। আৰু লগতে এই সময়খিনিত মানুহে যথাসাধ্য দান দক্ষিণা যদি কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকে 24টা একাদশীৰ সমান পুণ্যফল লাভ কৰিবলৈ সক্ষম হ'ব। ব্যাসদেৱৰ কথা শুনি ভীমসেন অতি আনন্দিত হ'ল আৰু এই তিথিটো ভীমসেনে পালন কৰিব ল'লে। আৰু তেতিয়াৰ পৰা এই তিথিটোত ভীম একাদশী বা পাণ্ডৱ একাদশী নামে জনাজাত হৈ পৰিল আৰু এই তিথিটো সমগ্ৰ মানুহে পালন কৰে, বিশেষভাৱে বৈষ্ণৱ সম্প্ৰদায়ৰ মানুহসকলে। গতিকে আমি জানো যে এই তিথিৰ বৈজ্ঞানিক আৰু আধ্যাত্মিক দুয়োটাই ফলাফল আছে। এই একাদশী তিথিটো যদি পালন কৰে তেতিয়াহ'লে মানুহৰ কি কি শুভফল লাভ হয়। শাস্ত্ৰত আছে যে মহাপাতক অৰ্থাৎ মহাপাপ নাশ হয়, যেনে গো হত্যা, ব্ৰহ্ম হত্যা, নৰ হত্যা, লগতে মানুহৰ চৌৰ্য কৰ্ম আৰু যি কৰ্ম, সেই সকলোবিলাক কৰ্মৰ পৰা মানুহে মুক্ত হ'ব পাৰে। এই পাপসমূহ যদি লগত থাকে তেতিয়াহ'লে মানুহে মৃত্যুৰ পিছত নৰকত নানা যন্ত্ৰণা লাভ কৰিবলৈ সক্ষম হয়। গতিকে এই একাদশী তিথি যদি মানুহে পালন কৰে তেতিয়াহ'লে সকলো দুখৰ পৰা মুক্ত হ'ব পাৰিব আৰু জীৱনত সুখ শান্তি সমৃদ্ধি লাভ কৰি বিষ্ণু লক্ষ্মীৰ কৃপা লাভ কৰিব আৰু সমাজত তেওঁলোকে মান সন্মান লাভ কৰি অন্তিম সময়ত বিষ্ণু চৰণত স্থান পাব বুলি কোৱা হৈছে। এই তিথিটো ব্ৰত ৰখা একেবাৰে সহজ, স্থানভেদে ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ। মই একেবাৰে সংক্ষেপে কৈ দিছোঁ। আপোনালোকে ৰাতিপুৱা সোনকালে উঠি গা পা ধুই ল'ব, ঘৰ চাফ চিকুণ কৰি ল'ব আৰু ভগৱান ঘৰৰ যিখিনি আপোনালোকৰ থাপনা আছে তাতে ভগৱান বিষ্ণুৰ মূৰ্তি বা ফটোত বা লক্ষ্মী বিষ্ণুৰ ফটোত আপোনালোকে শ্ৰদ্ধা অনুসাৰে ধূপ চাকি নৈবেদ্য আগবঢ়াই পূজা কৰিব। বগা ফুল, তুলসী আদি
বা হালধীয়া ফুল আদি অপৰাজিতা ফুল বিষ্ণুৰ চৰণত অৰ্পণ কৰি ফুল নৈবেদ্য আগবঢ়াই বিষ্ণুৰ নাম স্মৰণ কৰিব। লগতে ওম নমো ভগৱতে বাসুদেৱায় এই মন্ত্ৰটো আপোনালোকে জপ কৰিব পাৰে, বিশেষ শুভ হয়। ভগৱানক শ্ৰদ্ধা অনুসৰি ধূপ চাকি নৈবেদ্য আগবঢ়াই পূজা পাঠ কৰিব। তাৰপিছত গোটেই দিনটো আপোনালোকে বিষ্ণুৰ নাম স্মৰণ কৰি থাকিব আৰু আপোনালোকে পুণ্য কৰ্ম কৰিব। পুণ্য কৰ্ম হৈছে দুখীয়া মানুহক দান দক্ষিণা কৰিব, কাৰোবাক বস্ত্ৰ দান দিব, অভাৱহীন মানুহক আপোনালোকে চাউল দান কৰিব, অন্ন দান কৰিব। গতিকে গছপুলি ৰোপণ কৰিব আৰু গো সেৱা কৰিব আদি বিভিন্ন পুণ্য কৰ্মৰ লগতে ভগৱান বিষ্ণুৰ নাম কীৰ্তন আপোনালোকে স্মৰণ কৰিব। আৰু মনত ৰাখিব এই ব্ৰতত কোনো ধৰণৰ খাদ্য খোৱা নিষেধ, সাধাৰণতে পানীও খাব নোৱাৰে, সেইকাৰণে কোৱা হৈছে নিৰ্জলা একাদশী। এনেকৈ এই তিথিটো পালন কৰিব। পালন কৰাৰ পিছত নেক্সট দিনা ৰাতিপুৱা আপোনালোকে যেতিয়া তিথিটো শেষ হ'ব সেই সময়ত শাস্ত্ৰত উল্লেখ আছে যে ব্ৰাহ্মণক ভোজন কৰাব লাগে, তাৰপিছত নিজেহে ভোজন কৰিব লাগে। যদি কোনোবাই ব্ৰাহ্মণ ভোজন কৰাব নোৱাৰে তেতিয়াহ'লে দুখীয়া মানুহক দান দক্ষিণা কৰিব বা পুণ্য কৰ্ম কৰি আপোনালোকে ভগৱানক প্ৰাৰ্থনা কৰি এই ব্ৰত ভংগ কৰিব। এই তিথিটো বিশেষ তাৎপৰ্যপূৰ্ণ আৰু এই তিথিটো যদি নিৰ্জলা একাদশী মানুহে পালন কৰিবলৈ সক্ষম হয় তেতিয়াহ'লে সকলো ধৰণৰ অপকৰ্ম অপায় অমংগল দূৰ হয়, জীৱনত সুখ শান্তি সমৃদ্ধি লাভ কৰিবলৈ সক্ষম হ'ব। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।